জোনাই সমষ্টিত যিখিনি আমি জাতি ভাই মিলিজুলি আছোঁ এইখিনিৰ ভিতৰত এটা মহাৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে। আমি হতাশ হৈছোঁ, আমি হতাশ হৈ ৰাজু মাধৱক এইবাৰ জয়যুক্ত কৰামেই। এই জনাই সমষ্টিত ভুৱন পেগু যাতে এনেকুৱা এজন প্ৰতিনিধি লাগে যিজনে আমাক বিধানসভাৰ আলোচনা সকলো কথা বতৰা আলোচনা কৰি জনৰ মাজলৈ ঠেলি দিয়ে। উদাহৰণ হিচাপে ক'ব বিচাৰিম, অখিল গগৈয়ে যেনেধৰণে মাত মাতে, অখিল গগৈক মই সমৰ্থন কৰি কথাটো কোৱা নাই, তেনেকুৱা প্ৰতিনিধি আমি বিচাৰোঁ। সন্মুখত নিৰ্বাচন আছে, নিৰ্বাচনৰ প্ৰাকখনত আমি প্ৰতিটো সমষ্টিত গৈ উপস্থিত হৈছিলোঁ আৰু নিৰ্বাচনী বুজ লোৱাৰ চেষ্টা চলাইছোঁ। তৃণমূল পৰ্যায়ত নেতা কৰ্মীসকল কিমান দূৰ উৎসাহিত হৈ আছে, কি ধৰণৰ বঁটা বলিছে এইবাৰ সমষ্টিয়ে সমষ্টিয়ে, তেনেকুৱা এটা গুৰুত্বপূৰ্ণ সমষ্টি দেখি আজি আমি উপস্থিত হৈছিলোঁ আৰু সেয়া হৈছে ধেমাজি জিলাৰ জোনাই সমষ্টি। জোনাই সমষ্টি বিধায়ক আছে ভুৱন পেগু। এইবাৰ পুনৰবাৰ ভুৱন পেগুৱে বিজয়ৰ হাঁহি মাৰিব নে শক্তিশালী হৈ আছে এইবাৰ বিৰোধীও? আপোনালোক দেখুৱাব বিচাৰিছোঁ ইয়াতে বিৰোধী উপস্থিত আছে, বিৰোধীৰ উপস্থিতি আছে, কিন্তু তাৰ বিপৰীতে এই মুহূৰ্তলৈকে খালী চকী আছে শাসকীয় পক্ষৰ। বিজেপিক খবৰ দিয়া হৈছিল, আমি নিমন্ত্ৰণো জনাইছিলোঁ, কিন্তু এই মুহূৰ্তলৈকে তেখেতসকল উপস্থিত হোৱা নাই। হয়তো সময় পোৱা নাই, নহয়তো মুখামুখি হ'বলৈ সাহস কৰা নাই। যিয়েই নহওক আমি অনুষ্ঠান চলাই যাম। ইতিমধ্যে এই সমষ্টিটোৰ পৰা বিৰোধীয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। ৰাজু মেধকক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা। সাধাৰণতে জোনাই সমষ্টিত কোৱা হয় যে ইয়াতে অতি স্পৰ্শকাতৰ হৈ থাকে। টিকট ঘোষণা কৰাৰ পাছত ৰাজু মেধকৰ সমৰ্থকসকলে কি কয়, কিমান দূৰ সফল হ'ব জোনাই সমষ্টিত, সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। আৰু আমাৰ এই মঞ্চৰ পৰা, আজি অনুষ্ঠানৰ পৰা যিসকল বিজেপি কৰ্মী জোনাইত উপস্থিত আছে, তেওঁলোকেও হয়তো অনুষ্ঠান উপভোগ কৰিব পাৰিব আৰু হয়তো ভাবিব যে কিমান কষ্ট কৰিবলগীয়া এইবাৰ হ'ব পাৰে। অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিও কিছু আছে, আমি প্ৰথমতে তেখেতসকলৰ সৈতে অলপ কথা পাতি ৰাজনৈতিক দলৰ ওচৰলৈকে যাম। কোনটো সংগঠন? মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সাধাৰণ সম্পাদক। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত আছে। সমষ্টিটো সম্পৰ্কে যদি আমি কথা পাতোঁ, আপুনি যিহেতু ৰাজনৈতিক দলত নহয়, বিগত সময়ছোৱাত কাম কাজ কি দেখিলে জোনাইত? আমি যিহেতু চিমেণ্ট চাপৰিত উপস্থিত আছোঁ, কিমান দূৰ সফল হৈছে বিধায়কগৰাকী ভুৱন পেগু? এক নম্বৰতে ক'বলৈ হ'লে কণ্টিনিউৱাছ তেওঁ 15 বছৰ বিধায়ক হ'ল। 15 বছৰ বিধায়ক কালত তেওঁ যিখিনি কাম কৰিব লাগিছিলে সেইখিনি কাম আমি দেখা নাই। মুঠতে এইখন চৰকাৰক আমি এটাই বস্তু দেখি পাইছোঁ, মাত্ৰ আঁচনিটো বিজেপি চৰকাৰখনক মই এনেধৰণে ক'ব বিচাৰিম, এইখন বিজেপি চৰকাৰ নহয়, অকল আঁচনি চৰকাৰ। তেওঁলোকে আঁচনি নামত বিভিন্ন সময়ত আমি দেখিছোঁ, তেওঁলোকে আঁচনি নামত অকল তেওঁলোকে ভোট ক্ৰয় কৰা এটা তেওঁলোকে পলিচি কৰিছে। আমাৰ দৃষ্টিগোচৰ ইমানেই হৈছে। আৰু এটা মই ভুৱন পেগু ডাঙৰীয়া তেওঁৰ সফল আৰু বিফল বিষয়ে এটা কথা মই ক'ব বিচাৰোঁ। চিমেণ্ট চাপৰিৰ কাৰণে যোনখন মেডিকেল, 150খন চিটৰ এখন মেডিকেলৰ কাৰণে আমি খুব সংগ্ৰাম কৰি আমি পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া আমি ৰাইজৰ কাণত শুনিছোঁ, ইফালে শুনিছোঁ 150ৰ পৰা গৈ 30খন হ'ল। এতিয়া আমি তেওঁক ভুৱন পেগু ডাঙৰীয়াক আমি স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ, নেক্সট টাইম আমাক সেইজনক নালাগে। তেওঁক আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তেওঁক 0 পইণ্ট দিছোঁ। 0 পইণ্ট দিয়া হৈছে। আপুনি কোনটো সংগঠনৰ? হয়, নমস্কাৰ। মই আহোম জাতীয় মহাসভা কেন্দ্ৰীয় সমিতি সহকাৰী সম্পাদক লক্ষ্য কুমাৰ চেতিয়া। কি কয়, জাতি জনগোষ্ঠীয়ে ভৰি আছে। এইবাৰ যিহেতু আমি উপস্থিত আছোঁ জোনাই সমষ্টিত, বিধায়কগৰাকী ভুৱন পেগু নম্বৰ 0 দিব বিচাৰিছে এগৰাকী প্ৰতিনিধিয়ে, আপুনি কিমান নম্বৰ দিব? মই আচলতে তেনেকৈ নক'ম, কাৰণ কেলৈ মই বিধায়ক বা কোনোবা এজনক নিৰ্বাচন কৰাটো নিবিচাৰোঁ। আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰোঁ, যিজন জনপ্ৰতিনিধিয়ে আমাৰ সাধাৰণ জনতাৰ মনৰ আৱেগবিলাক, অনুভূতিবিলাক, দুখ দশাবিলাক মাতিব পাৰে। চমুকৈ ক'ব বিচাৰিম, মই জাতীয় সংগঠনৰ পৰা
মই আহোম জাতীয় নেতৃত্ব কৰিছোঁ যদিও মই এই কথাকে ক'ব বিচাৰিম, শ্ৰমিকৰ যি দুখ দশা, আজি হওক সিদিনা কালি পৰহি যিটো ঘটনা ঘটিলে, 5জনকৈ আমাৰ নিৰীহ অসমৰ যুৱক একেদিনাখনি একেখন বিচনাত মৃত্যুবৰণ কৰিছিলে। অসমত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহত কিন্তু আমাৰ সেই নিবনুৱা খাটি খোৱা শ্ৰমিকক নিযুক্তি কৰা দেখা নাই। চমুকৈ মই ক'ব বিচাৰিম, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাই আজিকো পৰ্যন্ত আমাৰ এজনো নিবনুৱাক ইয়াত সংস্থাপিত কৰিব পৰা নাই। গতিকেলৈ সফল বিফল জনগণে ক'ব, মই এইটো কোনো ক'ব নিবিচাৰোঁ। গতিকে আমি এইটো ক'ব বিচাৰোঁ জাতীয় সংগঠনৰ তৰফৰ পৰা, যাতে এনেকুৱা এজন প্ৰতিনিধি লাগে যিজনে আমাক বিধানসভাৰ আলোচনা সকলো কথা বতৰা আলোচনা কৰি জনগণৰ মাজলৈ ঠেলি দিয়ে। উদাহৰণ হিচাপে ক'ব বিচাৰিম, অখিল গগৈয়ে যেনেধৰণে মাত মাতে, অখিল গগৈক মই সমৰ্থন কৰি কথাটো কোৱা নাই, তেনেকুৱা প্ৰতিনিধি আমি বিচাৰোঁ। বিধানসভাৰ মজিয়াৰ পৰা বিচাৰিছে। আপুনি ভোটাৰ নেকি? শ্ৰমিকৰ কল্যাণ হৈছেনে হোৱা নাই? নাই হোৱা নাই, একো হোৱা নাই। বিধায়কগৰাকীয়ে কিবা কাম কৰিছেনে ইয়াতে? আমাৰ কাম একো হোৱা নাই এতিয়া 3-4 বছৰৰ পৰা একোৱে হোৱা নাই। কাৰ কাম কৰিছে তেতিয়াহ'লে? আমাৰতো এতিয়া ক'বলৈ গ'লে এতিয়া 3-4 বছৰ একো কাম কৰাই নাই। আমাৰ নিজৰ কাম কৰিছে, নিজৰ কাম কৰিছে। ঠিক। তাৰমানে তেখেতে ক'ব বিচাৰিছে, শ্ৰমিকৰ যিবিলাক আইন, সেই আইনবিলাক ভৰিয়ে মোহাৰি তেওঁলোকে নস্যাৎ কৰি 4টা ভাগত বিভক্ত কৰিছে, অৰ্থাৎ সেইবিলাক বণিক গোষ্ঠীৰ নামত। আমাৰ কাৰণে হোৱা নাই। ঠিক আছে, আহিম আপোনালোকৰ ওচৰলৈকে। কংগ্ৰেছৰ প্ৰতিনিধি। কংগ্ৰেছৰ প্ৰতিনিধি কিমান শক্তিশালী হ'ব? ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে ৰাজু মেধকক। এইবাৰ কি হ'ব? নমস্কাৰ মহন্ত দা আপোনালৈ। অৱশ্যে আজি ক'বলৈ গ'লে জোনাই সমজিলাখন বহু ক্ষেত্ৰত মানে পিছুৱাই আছে দেই, এইটো পিছুৱাই আছে। গতিকে তাৰমানে সেইটো সম্পৰ্ক লৈ পিনি মই ক'ব বিচাৰিছোঁ যে শিক্ষা, স্বাস্থ্য, তাৰপাছত নিবনুৱা, তাৰপৰা বানপানীৰ সমস্যা আৰু কি কয় আপোনাৰ যোগাযোগৰ ব্যৱস্থা, এই ক্ষেত্ৰত তাৰমানে যথেষ্টভাৱে বিফল হৈ আছে জোনাই সমজিলাখনে। যে ধৰক আপুনি তাৰমানে বানপানীৰ সমস্যা কৈছোঁ, বানপানীৰ ভাঙোনৰ ফলত প্ৰায় জোনাইৰ মানে 90% মানুহৰ মানে গৃহহীন হৈ পৰিছে। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মেডিকেল আছে, নথকা নহয়, যথেষ্ট মেডিকেল আছে বুলি ক'ব লাগিব। কাৰণ এই অনুপাতে মানে মেডিকেল চিকিৎসকৰ অভাৱ আৰু আধুনিক পদ্ধতিৰে তাৰমানে যন্ত্ৰপাতিৰ অভাৱ। গাড়ী আছে ড্ৰাইভাৰ মানে ঠিক তেনেকৈ তাৰমানে। তাৰপাছত শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে এজনীয়া শিক্ষকে প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰিব লগাত অৱস্থাত হৈ পৰি আছে। সেইখিনি অৱস্থা তাৰমানে আজিৰ পৰ্যন্তলৈকে এই আসনাধিষ্ঠ চৰকাৰখনে কৰিব পৰা অৱস্থাত নাই। গতিকে এজনীয়া শিক্ষকে পাঠদান কৰিলে এতিয়া 5টা প্ৰাইমেৰী মানে বিদ্যালয়ত 5টা তাৰমানে ছাবজেক্ট পঢ়াওঁতে এজন শিক্ষকে এইটো সম্ভৱপূৰ্ণনে আপুনি চিন্তা কৰক। যোগাযোগৰ ব্যৱস্থাটো আপুনি চিন্তা কৰক। যোগাযোগৰ ব্যৱস্থাটো ভাত পথৰ অৱস্থা বৰ বেয়া, বুজিছে নাই? ভাত পথৰ অৱস্থা যি ৰকমে হ'ব লাগিছিলে সেই ৰকমে হোৱা নাই। গতিকে সেই ৰকমে হ'বৰ কাৰণে আসনাধিষ্ঠ চৰকাৰখনক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু প্লাছ ক'বলৈ গ'লে মই এটা কথা ক'ব বিচাৰিছোঁ যে তাৰমানে আসনাধিষ্ঠ চৰকাৰখনে আমাৰ অতীতত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ চৰকাৰখনে যি ৰকমে জনাইৰ সমজিলাখনৰ উন্নতিৰ পক্ষত মানে যিটো মাতিছিলে আসনাধিষ্ঠ চৰকাৰখনে সেইটো উন্নতি আজিৰ পৰ্যন্তলৈকে কৰিব পৰা নাই। পিছত ক'বলগীয়া হ'লে মই কম। ঠিক আছে, ধন্যবাদ। মই পুনৰ ৰাখিম আপোনাৰ ওচৰত। আপুনি কংগ্ৰেছৰ প্ৰতিনিধি? কংগ্ৰেছৰ প্ৰতিনিধি। বিধায়কগৰাকীৰ কথা কোৱা হয়, ভুৱন পেগু এগৰাকী শক্তিশালী বিধায়ক। সমষ্টিটোত সঁচাকৈ কি কাম কৰিলে তেতিয়াহ'লে? শক্তিশালীটো তাৰ কাৰণে শক্তিশালী হ'ব পাৰে, ৰাইজৰ কাৰণে শক্তিশালী হোৱা নাই। জনাইত হৈছে আপোনাৰ 2,23,000 ভোট আছে, তাৰে 1,23,000 মিচিং ভোট। ইয়াত কি আছে, মিচিংসকল যথেষ্ট বেয়া পাইছে। যোৱা এই 18 ফেব্ৰুৱাৰী আলি আই লৃগাঙৰ দিনাখন অখিল গগৈৰ প্ৰশ্নৰ ওপৰত আপোনাক আলি আই লৃগাং লাগে নাই বুলি, এই বস্তু লাগে বুলি কোৱা এটা শব্দ ক'ব পৰা নাই। আৰু শিখ চিডুল মিচিংসকলে 50 বছৰ ধৰি লাগি থকা শিখ চিডুলত আজি বুঢ়া বুঢ়ী হৈ পেলাই মানুহ মৰিবলৈ হৈছে। এই শিখ চিডুল সিহঁতে প্ৰাৰ্থনা কৰি পেলাই এই শিখ চিডুল লাগে নাই বুলি এইটো পাহৰিলে বুলি কোৱা, সেইটোও ক'ব নোৱাৰি। অকল দুবৰীত দিয়ক এনেকুৱা ধৰণৰ তাচ্ছল্য কৰাৰ কাৰণে গোটেই ৰাইজে বুঢ়া বুঢ়ীৰ পৰা ডেকা কৰি শিক্ষিত অশিক্ষিত গোটেই মানুহবিলাক আজি দুখ পাইছোঁ জনাই সমষ্টি গোটেই মিচিং ৰাইজে। আৰু 1 নম্বৰ, গতিকে মিচিং জনগোষ্ঠীৰ এগৰাকী নেতা হিচাপে আপোনালোকে ভুৱন পেগুক লৈ গৌৰৱ নকৰে? গৌৰৱ ভোট কৰিছিলে, কিন্তু এতিয়া নকৰা নাই, ঘৃণা হৈছে। বিজেপিৰ বেপাৰ হৈছে। আৰু 3 নম্বৰ কথা হৈছে, মিচিঙৰ 200টা স্কুল, প্ৰাইভেট স্কুল মিচিং লেংগুৱেজত শিক্ষাৰ মাধ্যম কৰিম বুলি কৈ পেলাই এতিয়ালৈকে তেখেতে মাষ্টৰ নাইকিয়াকৈ তেখেতে আদৰণি জনাইছে। কি হ'ল?
200টা স্কুল মিচিং অধ্যুষিত অঞ্চলত ঘোষণা কৰা পঞ্চায়তত এটা দুটাকৈ দিয়া এই জেগাটো আজিলৈকে কি হ'ল 1985 চনৰ মিচিং 85 চনত 30 অক্টোবৰ দিনা মিচিং ভাষা পাইছে কিন্তু আজি নতুনকৈ আকৌ ভাষা পাইছে বুলি তেখেতে মানুহক কি তৰ্ক কিবা মানুহক কি পুচলাই পেলাই মানুহবিলাকক কি হৈছে একো মানুহবিলাকক কি কয় পুচলাই পেলাই মানুহবিলাকক কি মিচিং লেংগুৱেজ হৈছে বুলি মানুহক গোটেই ৰাইজক সজাগতা দিছে কিন্তু কাম নাই আৰু 3 নম্বৰ কথা আৰু এটা আছে মিচিঙকো যিবিলাক বসুন্ধৰা ছাৰ্ভে এজন মানে এটা গড়ৰ পৰা 600 টকাকৈ কালেকশ্যন কৰি পেলাই আৰু বসুন্ধৰা ছাৰ্ভে এতিয়ালৈকে শূন্য আছে মিচিঙে এতিয়াও চাওক জনাই 2001 চনৰ পৰা এতিয়ালৈকে বহুত মানুহ পৰিচয় আছে এতিয়া মানুহবিলাক আজি আহ্বান জনাইছোঁ যে বসুন্ধৰা ছাৰ্ভে 600 টকা দি পেলাই যে আপোনালোকে ভুৱন পেগুৱে ইমান ম্যাদী পট্টা দিছে বুলি বুকু মাৰিছিলে এই পট্টা নিদিয়াকৈ মানুহবিলাকক কি অৱস্থা দিয়ে আজি চাওক আপোনালোকে ইলেকশ্যনত আহক আপোনাক আলিয়াই লিখা শিক্ষিতুল ৰাইজে উত্তৰ দিব ঠিক আছে গতিকে নিৰ্বাচনৰ প্ৰাকখনত আমি দেখিছোঁ ভুৱন পেগুৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ উজাৰিছে কি ক'ব জনজাগৰণক প্ৰতিনিধিত্ব কৰে নমস্কাৰ মই সেইটোৱে ক'ব বিচাৰিছোঁ ভুৱন পেগুৰ নামটো নকৈ থাকিব নোৱাৰি তাৰ নামটো মই উল্লেখ কৰিছোঁ জনাই বিধানসভা সমষ্টিত আজিৰ তাৰিখত সভ্য সমাজত অসভ্য আচৰণ যাৰ ফলস্বৰূপে গণতন্ত্ৰক হত্যা কৰিব গৈ আছে সি যদি ভুৱন পেগু বিজেপি চৰকাৰে গণতান্ত্ৰিকভাৱে এইবাৰ 2026 চনত গণতান্ত্ৰিকভাৱে অংশগ্ৰহণ কৰক নিৰ্বাচনত তেনেহ'লে সেইদিনাহি গম পাব যে গণতন্ত্ৰটো কি বস্তু নে আৰু যদি সি এনেকাই যদি অংশগ্ৰহণ কৰে তেনেহ'লে সিটো বিগ জিৰ' হ'ব কাৰণ মই এটা কথা কিয় ক'ব গৈ আছোঁ জনগণৰ জনপ্ৰিয়তাটো অৰ্জন কৰক যদি অৰ্জন কৰিব নোৱাৰে তাক বলপূৰ্বকভাৱে গণতন্ত্ৰক হত্যা কৰাটোক আমি নিবিচাৰোঁ বলপূৰ্বক কেনেকুৱা কাম কৰিছে সিটো এতিয়া চাওক আমি ক'ব বিচাৰিছোঁ যে সি লাঠি টুকুন লৈ য'ত ক্লাছ 8ৰ ল'ৰাবিলাকক ব্যৱহাৰ কৰি পেলাই দমন কৰি পেলাই ৰেগিং বুট দি পেলাই সি বুট কি কয় সেইটো বক্সটো সলাব বিচাৰি এই ধৰণৰ সি কাৰ্যপন্থা অৱলম্বন কৰিব বিচাৰি আছে এতিয়া এইটো গম পায় আপোনালোকে আমিতো বিশেষ সূত্ৰে কাৰণ এতিয়া কওক আমি যদি কওঁ তাৰ মানে কি এতিয়া সিহঁতৰ মাজতো আমাৰ মানুহ আছে নথকা নহয় তাৰ মানে কি এতিয়া ভুৱন পক্কৰ মুঠতে বিজেপি ভুৱন পক্কৰ লগত আমাৰ 70% মানুহ তাত জড়িত আছে তাৰমানে আমাৰ পক্ষ সেইটোৱে যে এতিয়া তেখেতক 70% মানুহে বিজেপিৰ মানুহে এতিয়া তেখেতক বেয়া পাইছে আৰু 2 নম্বৰ কথা সেইটো মই ক'ব বিচাৰিছোঁ যে এতিয়া ডিজিটেল ইণ্ডিয়াৰ যুগত ভুৱন পেগুক বিজেপি চৰকাৰে বেছ MLA দিছে কিন্তু ভুৱন পেগুক বেছ MLA নহয় আমি কৈছোঁ যে ভুৱন পেগু বেছ MLA নহয় কাৰণ ডিজিটেল ইণ্ডিয়াৰ যুগত সি যদি বেছ MLA যদি হয় তেনেহ'লে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰ এটা আজি তাৰিখলৈকে জনাই সমষ্টিত নাই আৰু 2 নম্বৰ কথা শিক্ষাৰ ক্ষেত্ৰত মই ক'ব খুজিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত মই ক'ব খুজিছোঁ আৰু নিবনুৱাৰ ক্ষেত্ৰত মই ক'ব খুজিছোঁ শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ আজি তাৰিখলৈকে কোনো ধৰণৰ শিক্ষা ব্যৱস্থাটোক উন্নত ধৰণে জনাইৰ এটা ভাল শিক্ষানুষ্ঠান নাই দ্বিতীয় কথা কি স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ অলপ আগতে আমাৰ মজিয়াৰ পৰা কৈছে আজি তাৰিখত জনাইটোক স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথম মানুহৰ স্বাস্থ্য তাৰপিছত শিক্ষা কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত চাইছোঁ আজি তাৰিখলৈকে জনাইত সি 100 বেডেড হস্পিটেল বনাইছে কিন্তু এজন ডক্টৰ নাই তাৰ উদাহৰণ যোৱাকালি ফেচবুকত ওলাইছে যে তাত মৃত্যুবৰণ হ'ব লগা হৈছে মানুহে সেইটোৰ কাৰণে আমি বিচাৰিছোঁ যে অন্তত এইবাৰ 2026 চনত এনেকুৱা এজন আমাক প্ৰতিনিধি লাগে য'ত জনাইৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত অন্তত সেই সাধাৰণ জনগণৰ কাৰণে সুৰক্ষিত হোৱাটো আমি বিচাৰিছোঁ ঠিক আছে ধন্যবাদ আহিম গতিকে ভুৱন পেগু সম্পৰ্কে কথা পাতি আছে আপুনি কৈ আছিলে মই এইফালে থাকোঁতে নমস্কাৰ আপোনাক নমস্কাৰ জনাইছোঁ কেনেকুৱা কি হ'ব এইবাৰ সমষ্টিত আপুনি আমাৰ ৰেলিণ্ডাৰ আমাৰ প্ৰেচিডেণ্টে ক'লেই আৰু আপোনাক লগ পাই ভাল লাগিছে মই যিমান যি হ'লেও আপোনাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো হৈছে আপুনি দেখিছে নহয় চকী শূন্য তাৰমানে পৰিৱৰ্তন নে কি পৰিৱৰ্তনৰ নমুনা এনেকুৱা নেকি অসমত আমি জোনাইৰ পৰা কৈ আছোঁ আজি জোনাই 75 বছৰ বেছি হৈ গ'ল ভাৰত স্বাধীন হোৱা জোনাইৰ পৰা এজনো বিধায়ক হোৱা নাই কিন্তু আজি ৰাজু মেধকে জোনাইৰ পৰা কংগ্ৰেছৰ টিকেটটো লাভ কৰিছে আজি ভুৱন পেগু শংকিত আৰু তেওঁক
শংকিত হওক, তেওঁক ডিবেটলৈ আহক, তেওঁক আমি মাতিছোঁ আহক, আপুনিও ইলেকশ্যন তেওঁতো খেলিবই, কিন্তু আমি ৰাইজে এবাৰ প্ৰণ লৈছোঁ ৰাজু মেধকক আমি যেনেকৈ নহ'লেও জিকামেই। তাৰ কাৰণে জাতি মাটি ভেটি আৰু জুবিন দাৰ ক্ষেত্ৰতো কৰিছোঁ। ভুৱন পেগু ডাঙৰীয়াই ৰাজু মেধকৰ বিষয়ে যিয়ে নহওক আমি নাজানো, কিন্তু জুবিন দাৰ ক্ষেত্ৰত যে তেওঁ এখাও নাই মতা, এই কথাটো অসমে দেখি আছে, আপুনিও জানে। গতিকে আনন্দ আপোনাক নমস্কাৰ জনাইছোঁ আৰু মই ধন্যবাদ আপোনাক এনে জনাইছোঁ আমাৰ চিমেণ্ট যাবৰ কাৰণে। জয় জুবিন দা। ঠিক আছে, ধন্যবাদ। মহিলাও বহি আছে, বাইদেউৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। মহিলাসকলেও এইবাৰ যথেষ্ট, এইবাৰ নহয় প্ৰতিবাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবাৰো বিজেপি চৰকাৰখনে ভাবে যে মহিলাসকলক লৈ মহিলাসকলে ভোট দিব, চৰকাৰ গঠন হ'ব। ইয়াতে ভুৱন পেগুৱে মহিলাসকলৰ কাৰণে কি কৰিছে বা মহিলাসকলে এই সমষ্টিটোৰ পৰা এইবাৰ কাক বিচাৰিছে? নমস্কাৰ, এই আপোনাৰ অসম লাইভ ৰণাংগনলৈ ইয়াতে মই এতিয়া কথা ক'ব বিচাৰিছোঁ, এখন তালে কেতিয়াও নাবাজে। গতিকে ইয়াত যদি তেওঁলোকৰ সাহসীয় পক্ষৰ যদি মানুহ থকাহেঁতেন আমি কিছু কথা জানিব পাৰিলোহেঁতেন আৰু নিশ্চয় ওপৰলৈ গম পালেহেঁতেন। কিন্তু আজি আমি অনৰ্থক নিচিনা হৈছোঁ, যদিও কিছুমান নোকোৱাকৈ থাকিব নোৱাৰোঁ। আজি ভুৱন পেগুৰ চৰু আছে, ঢাকনি আছে, কিন্তু ভিতৰত ভাত নাই। কথাটো আপোনালোকে গমি পিটি চাওক। তেওঁৰ লগত যিটো নেকি হাংগু পাংগুবিলাকে গৈ আছে, অকণমান ঠিকাটুকুলিৰ কাৰণে তেওঁলোকে পিছত গৈ আছে, কিন্তু প্ৰকৃততে তেওঁৰ ছাপৰ্টৰ মানুহ নহয়। সেই কথাটো গম পাই আজি তেওঁ ইয়াত প্ৰতিনিধি পঠিওৱা নাই, সেইটো আমি গম পাওঁ। আৰু আজি যিটো নেকি তেওঁলোকে এই ৰাস্তাটো পকা বনাইছে বুলিয়ে তেওঁলোকে উন্নয়ন হৈছে বুলি দেখুৱাব বিচাৰিছে, কিন্তু আপুনি যিটো নেকি আজি মিছামৰালৈ যোৱা ৰাস্তা বা ডেকাপাম নামঘৰলৈ যোৱা ৰাস্তাবিলাকক আপোনালোকে চাব, অকল চমক সৃষ্টি কৰাই নহয়, আজি যেনেকৈ মানে শিক্ষা ক্ষেত্ৰত কৰিব লাগিছিলে, এতিয়া আমাৰ যিটো নেকি মিচিং অধ্যুষিত অঞ্চলবিলাকত আপুনি এজন শিক্ষক নাইকিয়াকৈ মিচিঙৰ মানে হেৰি কৰিম বুলি পিনি মিচিং ৰিবিগাচেং দি পিনি আপোনাৰ এই স্কুল বিদ্যালয়বিলাকক প্ৰতিষ্ঠা কৰিছে তেওঁলোকে, কিন্তু এজনো শিক্ষক নোহোৱাকৈ আজি যিটো নেকি প্ৰাইমাৰী স্কুলবিলাকতো এজনীয়া শিক্ষকেৰে 5টা শ্ৰেণী পাঠদান কৰি আছে। ঠিক তেনেকুৱা মানে ফুপুলা স্বৰূপ দেখুৱাই আছে। আৰু আপোনালোকে জানে সকলোৱেই, আজি আপোনাৰ যিটো নেকি ICDSৰ আদৰ্শ যিটো নেকি আপোনাৰ তাত খুব বেছি 3জন 4জন বা 10জন 12জন ল'ৰা ছোৱালী থাকে, কিন্তু তাত আজি 25 লাখ 30 লাখ খৰচ কৰি পিনি তেওঁলোকে এনেই চমক সৃষ্টি কৰি ঠিকাদাৰৰ মুনাফাৰ বাদে একো নাই। আৰু এটা কথা আজি আমি গাঁৱে ভূঞে দেখিছোঁ, জেম যিটো নেকি নল আছে জল নাই, আপোনাৰ খোৱা পানী এটোপা পাবলৈ নাই, এনেকুৱা হৈ আছে। আপোনালোকে সাংবাদিক হিচাপে নিশ্চয় ইয়াত ঘূৰি ফুৰি গম পাইছে। আপোনালোকক কৈছোঁ, আপোনালোকে এইবিলাক চকু কাণ দিয়ক। আৰু এইবাৰ গণতান্ত্ৰিক পদ্ধতিৰে যদি ইলেকশ্যন যদি পাতে, ইয়াত ভুৱন পেগুৰ ইয়াত ভৰিৰ তলত মাটি নাই। আমাৰ ৰাজু মেধক জয়ী হ'বই, কাৰণ ৰাজু মেধক যদি নোহোৱাহেঁতেন ভুৱন পেগুৱে ইয়াত জোনাই সমষ্টিত MLA খাব পৰা ব্যক্তি নহয়। ৰাজু মেধকৰ আশীৰ্বাদত তেওঁ আজি 15 বছৰ MLA হৈ আছিলে। গতিকে আমি এইবাৰ কেনেকৈ ৰাজু মেধকৰ আশীৰ্বাদত কেনেকৈ আছিল? ৰাজু মেধকে তেওঁলোকে একেটাই সংগঠন কৰি পিনি এটা সময়ত সম্পূৰ্ণ মানে একেলগ হৈ পিনি তেওঁলোকে MLA হৈছিল, কিন্তু আজি তাত এটা ফাট মেলিলে। আৰু এতিয়া আমাৰ জনসাধাৰণ আছে, লগতে জনজাগৰণ আছে, আমাৰ কংগ্ৰেছ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ ছাপৰ্টাৰ আছে। এই ছাপৰ্টাৰবিলাকক তেওঁলোকে ৰক্ষা কৰিব নোৱাৰি পিনি এতিয়া লাঠি ছাতি এনেকৈ মানে আমাক মাৰপিট কৰিবলৈ বিচাৰে। গতিকে এই কথাবিলাক যাতে আপোনালোকে ভালকৈ মানে ফ'কাছ কৰিব বুলি আশা ৰাখিলোঁ। ঠিক আছে, ধন্যবাদ। ক'ব বিচাৰিছে কওক। তেখেতে কৈছে, বাইদেউগৰাকীয়ে কৈছে ভুৱন পেগু ৰাজু মেধক একেলগে আছিল। দুয়োগৰাকী ব্যক্তিত তেতিয়াহ'লে পাৰ্থক্যটো কি? কিয় ৰাজু মেধকক ভোট দিব, ভুৱন পেগুক কিয় ভোট নিদিয়ে? দুয়োগৰাকী ব্যক্তিৰ পাৰ্থক্যটো বিচাৰি পায়নে আপোনালোকে? মানে প্ৰথমতে সকলোলৈ মই স্বাগতম জনাইছোঁ। আপুনি বাইদেউৰ কথাখিনি ৰেফাৰেঞ্চটো আনি মোক সোধাৰ কাৰণে মই ক'ব বিচাৰিছোঁ, TMPK নামৰ যিটো জাতীয় সংগঠন, তাত যিহেতু ৰাজু মেধক ডাঙৰীয়া আছিল প্ৰতিষ্ঠাপক সম্পাদক, আৰু অকল TMPKতে বুলি নহয়, তেখেতসকলৰ 6টাকৈ শাখা সংগঠন আছে। প্ৰত্যেকটো শাখা সংগঠনত তেওঁৰ এটা নিজা নেতৃত্ব আছিল। উপৰিও অৰুণাচলৰ যিটো আদি মিচিং বানে কেবাঙৰ তেখেত সভাপতি আছিল, আৰু তেখেত এজন মানে তৃণমূল পৰ্যায়ত জনগণৰ লগত থাকি জনগণৰ অভাৱ অভিযোগ
সমস্যাৰাজিৰ লগত তেখেত গোটেই জীৱনটো আজি 40টা বছৰ ৰাজু মেধক ডাঙৰীয়াই কাম কৰি গৈছে। তুলনামূলকভাৱে তেওঁ কিন্তু মাজতে আহি মানে ওলমি আহি পেলাই বিধায়ক হ'ল আৰু শেষত নিজৰে সতীৰ্থক তেওঁ লেং মাৰি আজি এনেকুৱা এটা পৰ্যায়লৈ ঠেলি দিলে। সেই ব্যক্তিজন আকৌ জনগণৰ লগত আলোচনা বিলোচনা কৰি এটা পৰ্যায়লৈ আহি তেখেত এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকেট পাবলৈ সক্ষম হৈছে আৰু নিশ্চিতভাৱে তেখেতৰ জয় হোৱাটো আমি আশা কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব, চাওক ভুৱন পেগু ডাঙৰীয়া নিজে জোনাই সমষ্টিৰ এজন বিধায়ক হিচাপে থাকি কি হৈছে, জোনাই মহকুমাটোত আমাৰ যিটো নিৰ্বাচনী কাৰ্যালয় গোটেই ইলেকশ্যন ডিপাৰ্টমেণ্টটো এতিয়া অতদিন জোনাই ছাব ডিভিজনতে ইলেকশ্যনটো তাৰ পৰাই কণ্ডাক্ট কৰে আৰু তাত ভোট বক্স জমা হয়, তাৰ পৰাই ৰিজাল্ট দিয়ে। এতিয়া কি কৰিছে, ইমান শক্তিশালী MLA বুলি নিজকে মানে জহাই থকা ব্যক্তিজনে আজি তেখেতসকলৰ দিনতে মানে গোটেই ইলেকশ্যন ব্ৰাঞ্চটো গৈ ধেমাজি পোৱাই দিলে। আজি ইলেকশ্যন ব্ৰাঞ্চত এটা কলমো যদি কিনিব লাগে আমাৰ কৰ্মচাৰীসকলে, তেতিয়াহ'লে ধেমাজিৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া অৱস্থা। তো চাওক, জোনাইত যিটো বস্তু প্ৰতিষ্ঠা হ'ব লাগে, জোনাই মহকুমাৰ পৰা সমজিলালৈ উন্নীত হ'ল, কিন্তু সমজিলা হোৱাৰ পাছত তাৰ পৰা যিকোনো ক্ষমতা কাঢ়ি নি ধেমাজি ফাললৈ গ'ল। আমি যদি বিচাৰ বিশ্লেষণ কৰোঁ, তাত থকা PWD অফিচটো এতিয়া জৰাজীৰ্ণ অৱস্থা, যিটো মৰাহালিলৈ ৰূপান্তৰ হৈছে। এই PWD পাৰ্টটোকো নি এফালে চিলাপথাৰ প্ৰতিষ্ঠা কৰিছে। আপুনি চাওক, এৰিগেশ্যন পাৰ্টটো নি পেলাই চিলাপথাৰত প্ৰতিষ্ঠা কৰিছে। আৰু জোনাইত মানে এনেকুৱা অৱস্থা, আৰু বেছি দিন নাই জোনাই মানে মৰাহালিত পৰিণত হ'ব। আমি আৰু 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 মই ক'ব বিচাৰিছোঁ, এটা মাথাউৰি বনালে, যিটো আপোনাৰ টুলেনযুক্ত মাথাউৰি, মানে দুখন গাড়ী দৌৰিব পৰাকৈ এটা ডাঙৰ মাথাউৰি ইয়াৰ পবাৰ পৰা তালৈ বনাইছোঁ বুলি তেওঁ নিজকে জ মাৰি আছে। কিন্তু নদী এই শুকান দিনতো নদীৰ গৰা কাটি আৰু 50 মিটাৰমানহে আছে, তাক উন্নত ধৰণে তেওঁ নবনালে। তেওঁ ওপৰেৰে যিটো গৈছে, হয়। আৰু কৈছোঁ, তাত যিসকল ব্যক্তিৰ মাটি ম্যাদী পট্টা মাটিৰ মাথাউৰিটো সোমাই গৈছিল, সেই মাটিবোৰৰ যি কম্পেনচেশ্যন, সেই কম্পেনচেশ্যন দিয়াৰ কোনো ব্যৱস্থা নকৰিলে। আমি চাই আছোঁ, প্ৰতিটো ক্ষণত চাই আছোঁ, সেই ব্যক্তিজনে জোনাইখনৰ কাৰণে একো কৰা নাই, নিজৰ অট্টালিকাৰ কথাৰ বাদে আৰু একো ভাবিব পৰা নাই। নিজৰ সম্পত্তি বনাইছে নেকি? নিজৰ পাহাৰত সম্পত্তি, আজি যিটো 25-30 কোটি টকীয়া ঘৰ, আপুনি চালে ভয় খাই যাব। আগততো নাছিল, আগত নাছিল, একোৱেই নাছিল। আজি 10-15টা বছৰ তেওঁ কাৰ্যকাল অতিবাহিত কৰিছে। যদি এজন MLA যদি আপুনি দৰমহা হিচাপ কৰে, তেওঁতো সেইটো কৰিব নোৱাৰে। আৰু দেখি নোপোৱা কত সা সম্পত্তি গঢ়ি থৈছোঁ আমি দেখাই পোৱা নাই। দেখা পোৱা ঘৰটোতে যদি আজি CBI বা ED বা তেনেকুৱা ধৰণৰ যদি আমি চৰকাৰক দাবী জনাই পেলাই তেওঁক যদি ইনভেষ্টিগেশ্যন কৰাওঁ, গোটেই তথ্যখিনি পোহৰলৈ আহিব। আমি আৰু এটা কথা ক'ব খুজিছোঁ, তেওঁৰ যি অন্যায় অত্যাচাৰ উৎপীড়ন, ভুৱন পেগুৰ বিৰুদ্ধে মাতিলে জেল হাজতত, ভুৱন পেগুৰ বিৰুদ্ধে কথা এষাৰ ক'লে লাঠি টাঙোনেৰে মাৰপিট। আৰু জোনাই সমষ্টিত BJP নামৰ দলটোৰ কোনো দলীয় সাংগঠনিক স্থিতি নাই। তেওঁৰ মাত্ৰ ভুৱন পেগুৰ নিজা কেইটামান গুণ্ডা আছে, সেই গুণ্ডাকেইটাৰ দ্বাৰাই গোটেই কাম কৰি আছে। জনগণ বিলকুল তেখেতৰ পক্ষত নাই। আৰু এইবাৰ এই ভয় ভাবুকিক আপোনালোকে ভয় কৰিব নেকি? ভয় নাই। আজি চাওক, এটা সঁচা কথা ক'ব লাগিব, ইয়াতে আমাৰ বহুত সতীৰ্থ আছে, দলীয় সতীৰ্থসকল আছে। এজন ব্যক্তিৰ 3টালৈকে কেছ জাপি থৈ দিছে। আজি মই নিজে এজন এই বয়সত মোকো কেছ দিয়ে। আজি 2টা কেছৰ মই এটেণ্ড কৰোঁ কোৰ্টত। তাৰমানে মানুহক এনেকৈ জ্বলা কলা খুৱাইছে। আৰু ভাতৃঘাতী সংঘৰ্ষ। এইটো জোনাইখন হ'ল মিচিং অধিকৃত অঞ্চল। ইয়াতে সি কি কৰিছে, মিচিং ভাইসকলৰ মাজতে তেওঁক সমৰ্থন নকৰা ব্যক্তিসকলক মানে লাঠি টাঙোনেৰে বশ কৰি তেওঁৰ পক্ষলৈ নিবলৈ কাৰণে তেওঁ ষড়যন্ত্ৰ কৰি থাকে। তেওঁ যদি কিবা কাৰণতে বিপৰীত মাত দিয়ে, সেই ব্যক্তিজনক ভয় ভাবুকি চাতুৰি কৰি তেওঁৰ নিগেটিভ কিবা বিচাৰি তেওঁক মানে কেনেকৈ কেছ দিওঁ। তাৰমানে আমাৰ গাড়ী ঘোঁৰাও ভাঙি দিছে। জনজাগৰণ অসম দলৰ আমাৰ সভাপতি লেলিন দলে ডাঙৰীয়াৰ গাড়ী ভাঙিছে। আমাৰ মহিলা জাগৰণৰ সভানেত্ৰী গীতাঞ্জলি বৰিপাতিৰ বাইদেউৰ গাড়ী ভাঙিছে। ঘৰত 3বাৰকৈ শিল মাৰিছে। নিৰ্বাচনৰ সময়ত নে? নিৰ্বাচন হোৱাই নাই। আমি দলটো গঠন কৰি আজি আমাৰ প্ৰায় 2 বছৰ। আমি যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনতো আমি অংশগ্ৰহণ কৰিছোঁ। তাৰ আগৰ পৰা মানে পঞ্চায়ত নিৰ্বাচনৰ আগৰ পৰা এতিয়ালৈকে 3বাৰ একেজনী ব্যক্তি মহিলা জাগৰণৰ সভানেত্ৰী
কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী গীতাঞ্জলি বৰিপাতিৰ ঘৰত 3বাৰ কৰি আক্ৰমণ। TMPKৰ সমৰ্থন থাকে নেকি তেওঁৰ ওচৰত? TMPKৰ সমৰ্থন বুলি মই পোনপটীয়াকৈ ক'ব নিবিচাৰোঁ, যিহেতু এটা জাতীয় সংগঠন আমি সন্মান কৰিবই লাগিব। সকলো জাতীয় সংগঠনক আমি সন্মান কৰোঁ। TMPKৰ সহযোগ আছে বুলি নকওঁ, তেওঁৰ ভেৰণীয়া গুণ্ডা, আমি সেইটোৱে ক'ব বিচাৰোঁ। আৰু সেইটো টকাৰ এচক কৰি আছে। আৰু এটা স্পষ্ট কথা, আজি এই মুহূৰ্তলৈকে পাপৰ কাৰণেহে তেওঁৰ লগত কেইটামান মানুহ আছে, সেই মানুহকেইটাই পুৱাৰ আদায় হোৱাৰ পিছত তেওঁ যে কংগ্ৰেছত তেওঁলোকে যে মানে ভোট দিব এইটো নিশ্চিত হৈছে, কিন্তু তেওঁলোকে বিল পাব, ঠিকা ঠুকুলি কৰি বিল চিল পেণ্ডিং হৈ আছে, সেইবোৰ নোপোৱাৰ কাৰণে কেইজনমান ব্যক্তি তেওঁৰ কাৰণে লাগি আছে দিনে নিশাই। তাৰ বাদে তেওঁৰ লগত একেবাৰে মানুহ নাই, জনগণ নাই। ঠিক আছে, মই আহিম আকৌ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ ওচৰলৈকে। অৰাজনৈতিক সংগঠন, আপুনি ছাত্ৰ মুক্তিৰে নেকি? কোনটো সংগঠনৰ? মই অল বড়ো কালচাৰেল অৰ্গেনাইজেশ্যনৰ পৰা আহিছোঁ। আচ্ছা, অল বড়ো কালচাৰেল অৰ্গেনাইজেশ্যনৰ পৰা আহিছে। বড়ো জনগোষ্ঠীৰ লোক আছে এই সমষ্টিটোত? জোনাই সমষ্টিত আছে। এটা কথা কৈছে, বৰ্তমানৰ বিধায়কগৰাকীয়ে ভয় ভাবুকি দেখুৱাই গণতন্ত্ৰক ইয়াতে প্ৰতিষ্ঠা হ'বলৈ নিদিয়ে। আপোনালোকৰ জনগোষ্ঠীটোৰ লগতো তেনেকুৱা হয় নেকি? কাৰোবাক ভোটৰ সময়ত ভয় ভাবুকি দিছে নেকি? তেনেকুৱা অভিযোগ আছে নেকি? আমাৰ BPP ইউথ প্ৰেচিডেণ্ট আমাৰ মাননীয় বিক্ৰম ৰামচাৰী, তেখেতক এবাৰ সি এটেক কৰিছে। সি মানুহ লৈ পেলাই মাৰিছে। যেতিয়া সি ইলেকশ্যনৰ কাৰণে তাত কেম্পিং কৰিব গৈছিলে বগৰী চাপৰিত, তেতিয়া গুণ্ডা বাহিনী লগাই পেলাই সি তেখেতক আক্ৰমণ কৰিছে। গতিকে সকলোকে আক্ৰমণ কৰে তেনেকৈ? হয়। গতিকে ভয় ভাবুকি এইবাৰো দিব নেকি নিৰ্বাচনত, তেনেকুৱা অনুমান পাইছে নেকি? আমাৰ নিজৰ ভোটৰ পাৱাৰটো আমাৰ নিজৰ লগত আছে। আমি কাকো ভয় নকৰোঁ, বিকজ ইণ্ডিয়া ইজ এ ডেমক্ৰেটিক কাউণ্ট্ৰি। গতিকে ভোটাধিকাৰ আছে, ভয় নকৰি ভোট সাব্যস্ত কৰিব লাগিব। এই অভিযোগটো ৰাজনৈতিক দলে দিছে। মই ৰাজনৈতিক সংগঠন হিচাপে সুধিছোঁ এই কথাটো, যে এই ভয় ভাবুকিৰ কথাটো যে আছে, গণতন্ত্ৰ নাই, লাঠি টাঙোনৰ কথা কৈছে, কোনোবাই কৈছে আক্ৰমণ কৰিছে সংগঠনৰ নেতাক, গাড়ী ঘোঁৰা ভাঙি দিয়া হৈছে, তেনেকুৱা পৰিৱেশ ভোটাৰৰ লগতো হয় নেকি? আজিৰ যুগত লাঠি লোঠা লৈ কোনোবাই যদি ভোট ক্ৰয় কৰিম বুলি ভাবিছে, তেওঁ বৰ্তমান মূৰ্খ স্বৰ্গত বাস কৰি আছে বুলি ভাবোঁ। আজিৰ যুগত শিক্ষিত সমাজত কোনো শিক্ষিত মানুহে লাঠি টঙন লৈ মানুহক ভোট ক্ৰয় কৰিবৰ কাৰণে চিন্তা চৰ্চা নকৰে। আৰু ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰোঁ, বিভিন্ন সময়ত তেওঁলোকৰ দলীয় মানুহে কয় আমি শিক্ষা অনুষ্ঠানটো আমি খুব সৰ্বাংগনভাৱে উন্নতি কৰিলোঁ বুলি কয়, কিন্তু আমি তেওঁলোকক স্পষ্টভাৱে ইয়াৰ বাৰ্তাৰ দ্বাৰা মই ক'বলৈ বিচাৰিছোঁ, মোৰ গাঁৱতে 3খন স্কুল আছিলে, 3খন স্কুল 2খন স্কুল বন্ধ হৈ গ'ল, ষ্টুডেণ্ট নাই। এখন স্কুল আছে, শ্ৰেণী ৰুম এটা, মানে গৰু গোহালি লিখীয়া আমাৰ ষ্টুডেণ্টসকল থাকিব লাগে, পঢ়াৰ সা সুবিধা নাই। ইয়াতে উন্নয়নৰ প্ৰসংগতকৈও ভয় ভাবুকিৰ প্ৰসংগটো বেছি উত্থাপিত হৈছে, যিটো গণতন্ত্ৰৰ কাৰণে অশুভ লক্ষণ। হয়, উন্নয়ন অনুন্নয়নৰ প্ৰসংগ চলি থাকিব, কিন্তু গণতন্ত্ৰত মূল কথাটো হৈছে নিৰ্ভয়ে ভোটদান কৰিব পাৰিব লাগিব। সেইটো হ'ব প্ৰাথমিক আমাৰ চৰ্ত। গতিকে সেই চৰ্তটোৰ পৰাই ক'ৰবাত আমি বঞ্চিত নেকি এই সমষ্টিটোত? মই ভাবোঁ আচলতে শাসন কৰিবলৈ যোৱা টাইমত যাতে এনেকুৱা প্ৰতিনিধি হ'ব লাগে, সকলো লগত সম অধিকাৰ সমমৰ্যাদাৰে কথা বতৰা পাতিবা, সেই শাসন দিনকেইটা পাৰ কৰা কথাটো বিচাৰোঁ। সমন্বয় যাতে তাত কোনো জাতি জনগোষ্ঠীৰ কথা নাহে, মানৱ জাতি হকে কাম কৰে, তেনেকুৱা নেতা আমাৰ প্ৰয়োজন। প্ৰত্যেকটো ৰাজনীতি দলক মই আপোনালোকৰ জৰিয়তে আহ্বান জনাম, তেনেকুৱা প্ৰতিনিধি চিলেক্ট কৰক। কংগ্ৰেছ, SGP, BJP বা কিবা বুলি নহয়, মানৱ জাতি হকে মাত মতা ব্যক্তি প্ৰতিনিধি স্থাপিত কৰিব লাগে বুলি আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আহ্বান জনাম। ঠিক আছে, ধন্যবাদ। কৈ থাকিব, আপুনিও আছে। মই এই পিছফালে এজন যুৱক দেখা পাইছোঁ। কি নাম? মোৰ নাম সূৰ্য কুটুম। কুটুম ডাঙৰীয়া, কি কৰে আপুনি? মই বৰ্তমান যুৱ জাগৰণৰ সদস্য হয়। আৰু কিবা কাম কৰে নে, জব কৰে নেকি? জব একো নকৰোঁ, নিবনুৱা। চৰকাৰখনে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিছে নে পৰা নাই? এতিয়া বৰ্তমান ক'বলৈ গ'লে আমাৰ জোনাই সমষ্টিটো বহুত অসুবিধা আছে। আমি সৰুৰ কালৰ পৰাই এতিয়া এই জোনাই সমষ্টিতে ডাঙৰ দীঘল হৈছোঁ। যেনেকৈ দেখিছোঁ এইমতে আমাৰ একো কাম হোৱা নাই আজিলৈ। যেনেকৈ সৰুৰ পৰা চাই আছোঁ এইমতে আজিও এইদৰে আমি দেখা পাই আছোঁ। একো চেঞ্জ পৰিৱৰ্তন বুলিবলৈ একো আমি দেখি পোৱা নাই। এইটোৰ গতিকে আমি এইবাৰ কি বিচাৰিছে? এইবাৰ আমাৰ জোনাই সমষ্টিৰ পৰা আমাৰ
ৰাজু মেধক ছাৰক আমাৰ সমৰ্থন আছে সম্পূৰ্ণভাৱে। আমি এইকাৰণে জিকাবলৈ সম্পূৰ্ণ আমি আজু আছোঁ। কৈছে যে ভয় ভাবুকি দেখুৱাই দিয়ে, আপুনি এজন যুৱক ওলাই আহিছে, ভয় লগা নাই নেকি? নাই নাই নাই, এইটো ভয় বুলিবলৈ একো নাই। আমাৰ পাইপতটো আমি নোপোৱাৰ কাৰণে আমাৰ যুঁজিবলৈ এটা আহক এটা আহিছে, আমি যুঁজিম আৰু এইটো। ঠিক আছে, ধন্যবাদ। অঁ, পাছফালে আছে আৰু এটা সংগঠন, কোনটো সংগঠন? ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। ছাত্ৰ মুক্তিৰে সংগ্ৰাম। এইটো সমষ্টিৰে ভোটাৰ নে? হয়, এইটো সমষ্টিৰ ভোটাৰ। এই সমষ্টিটোত কি হ'ল? ভুৱন বেগৰ প্ৰসংগ আছে, মুখ্য বিধায়ক বুলি কোৱা হয় বিধানসভাত, কিন্তু সমষ্টিত আচলতে কিমান দক্ষ? তেওঁ আমাৰ সমষ্টিৰ কাৰণে তেওঁ ইমান দক্ষ বুলি আমি নাভাবোঁ। তেওঁ নিজকে নিজে ভাবিব পাৰে, কিন্তু আমাৰ সমষ্টিটোত যিখিনি কাম কৰিব লাগিছিল তেওঁ সেইখিনি কাম আমি আজিলৈকে হোৱা দেখা নাই। তেওঁ অকল ভয় ভাবুকি দি পেলাই কেইজনমান মানুহ লগাই তেওঁ নিজৰ কাম আদায় কৰি আছে। ৰাইজৰ হৈ তেওঁ কাম কৰা নাই, ৰাইজৰ ফালে তেওঁ চোৱা নাই, অকল তেওঁ নিজৰ ফালে টানিবলৈ বিচাৰি আছে যিকোনো বস্তু। ৰাইজৰ যিকোনো উন্নয়ন কামৰ তেওঁ গুৰুত্ব নিদি তেওঁ নিজৰ সা সম্পত্তিক লৈ উন্নতিকৰণৰ চেষ্টা চলাই আছে। নিজৰে সম্পত্তি কৰিছে বুলি নিজৰে সম্পত্তি কৰিছে বুলি আমি জানিব পাৰিছোঁ। ঠিক আছে, ধন্যবাদ। ক'ব বিচাৰিছিল, কওক এতিয়া। ঠিক আছে, ভুৱন বেগৰ কথা কৈছে, আপোনালোকে ভয় ভাবুকি দিছে। আপোনালোকৰ প্ৰাৰ্থীগৰাকী ৰাজু মেধক। ৰাজু মেধকৰ হৈ আপোনালোকে কেনেকৈ তেতিয়াহ'লে তেখেতক জয়ী কৰাবলৈ চেষ্টা কৰিব? কেনেকৈ জয়ী হ'ব তেওঁ? মই আজি জনজাগৰণ অসম জনাই ব্লক কমিটিৰ প্ৰেচিডেণ্ট হিচাপে আজি অসম লাইভ 24 ৰণাংগন লাইভলৈ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। বিশেষ কাৰণ ইয়াতে আপোনালোকে যিটো দেখিছে, ইয়াতে গম পাব লাগে যে ইমান জাতি মাতি বেটি আৰু যিটো উন্নয়নৰ চৰকাৰ, উন্নয়নৰ যদি সঁচাকৈ চৰকাৰ হয়, মানুহৰ লগত সদায় মিলিজুলি থাকিব লাগিব, মানুহৰ লগত কথোপকথন হ'ব লাগিব। আজি যিটো ৰণাংগনা, ইয়াততো আপোনালোকে চাইছে, যিটো সাহসীয় পৈকৰ চকী কালি হৈ আছে, এইটোনো কি কথা? সিহঁতেতো আমাৰ লগত ধুনীয়াকৈ আলাপ আলোচনা কৰিব নিবিচাৰে। ইয়াতে আপোনালোকে গম পাব লাগে যে যিটো 26 চনৰ ইলেকশ্যন যিটো আগৰ পৰাই সিহঁতৰ যিটো ইলেকশ্যন, সিহঁতে কেনেকৈ জিকি আছে বুলি ক'লে এতিয়া আপোনালোকেও ধৰিব পাৰে। আমিতো এতিয়া আগৰ পৰাও কৈ আছোঁ, ইয়াত আপোনালোকে নিশ্চয় বুজি পাব যে সিহঁতে কেনেকৈ জিকে। যিটো বুথ চেণ্টাৰত গৈ লাঠি টুকুন লয় আৰু যিটো ৰেগিং, এই ৰেগিংটো কৰিবৰ কাৰণেহে আজি সিহঁতে আমাৰ লগত আহিব পৰা নাই, আমাৰ লগত তৰ্ক কৰিব পৰা নাই। আমি ভাবোঁ যে ভুৱন পেগুক আমিও আগত 15 বছৰ কাল আমি ভোট দিছোঁ। কিয় দিছিলোঁ? ভুৱন পেগুক দিছিলোঁ। আমি ভুৱন পেগুক দিছিলোঁ জনাই সমষ্টিৰ উন্নয়নৰ কাৰণে। কিন্তু আমি পাইছোঁ কি আপোনালোকৰ তোৰেদি এই 26 চনৰ যিটো ইলেকশ্যনত আমি নতুন প্ৰজন্মই আৰু নতুন যিটো আশা আছে আমাৰ, এই আকাংক্ষাটো আমি সম্পূৰ্ণ হ'বৰ কাৰণে আমি ৰাজু মেধক ডাঙৰীয়াক জয়যুক্ত কৰিম বুলি আপোনালোকৰ চেনেলৰ যোগে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, গতিকে ৰাজু মেধককে জয়যুক্ত কৰিব বিচাৰিছে। আৰু এজন যুৱক আছে, কি নাম আপোনাৰ? হয়, নমস্কাৰ, মোৰ নামটো অংকুৰ পেগু। অংকুৰ, কিয় বিধায়কগৰাকীক কিয় বেয়া পাইছে বৰ্তমানৰ বিধায়কগৰাকীক, আৰু ৰাজু মেধক কিয় জয়ী হ'ব তেতিয়াহ'লে? চাওক, আমি 1995ৰ পৰা আমি দেখি আহিছোঁ আজি ভুৱন পেগু 3বাৰৰ MLA। আমি মিচিং দ্বিতীয় ভূমিপুত্ৰ হিচাপে আমি অতি দুখ অনুভৱ কৰিছোঁ। আজি আলি আই লৃগাং অসমৰ ৰাজ্যিক বন্ধ আজি পৰ্যন্ত আমি নাপালোঁ। কাৰণ আমাৰ 7 লাখৰো অধিক সমগ্ৰ অসম আমাৰ মিচিং ভাই ভনী ভৰিপূৰ্ণৰে ভৰি আছে। আৰু দ্বিতীয় কথা, আমি 6 চিডিউল ডিমকৈ বিধায়ক ভুৱন পেগুৱে 3বাৰৰ MLA হৈও আমাক 6 চিডিউল তেওঁ আনি দিব নোৱাৰিলে। আৰু তৃতীয় কথা হ'ল, যি নেকি মিচিং শিক্ষাৰ মাধ্যম, যিখন 200খন স্কুল দিছে তেওঁলোকে, তাত এজনো শিক্ষক নাই। কিন্তু তেওঁলোকে ভূঞা প্ৰতিশ্ৰুতি দি আমাৰ মিচিং ভাই ভনীসকলক তেওঁলোকে হাৰাশাস্তি কৰে। মানে স্কুল আছে, শিক্ষক নাই? হয় হয়, স্কুল আছে, শিক্ষক নাই। আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰোঁ BCBক, যে BJP চৰকাৰৰ দিনত আমি বহু আমাৰ প্ৰাণৰ শিল্পী বুলি ক'বলৈ গ'লে সাৰ্থক জুবিন গায়ক 2025 চনত যেতিয়া নেকি ছিংগাপুৰত মৃত্যুবৰণ কৰিলে জুবিন দাই, কিন্তু তদন্ত চলিছে অসমত।
কাৰণ এতিয়াও হত্যাকাৰীক মৃত্যুদণ্ড দিয়া হোৱা নাই। সেই গতিকে আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ 2024 চনৰ নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গে ন্যায় নাপায় কিন্তু বিজেপিক ভোট দিয়া নহ'ব, এইটো স্পষ্ট কথা। ঠিক আছে, ধন্যবাদ। মই আপোনাৰ ওচৰলৈকে আহিছোঁ এবাৰ, তাৰপিছত আপোনাৰ ওচৰলৈকে আহিম। ভুৱন বেগুৰ প্ৰসংগ যেতিয়া কয়, অসমৰ ৰাজনীতিত কোৱা হয় এগৰাকী জনগোষ্ঠীয় নেতা, গতিকে জনগোষ্ঠীৰ পৰা, মিচিং জনগোষ্ঠীৰ পৰা ওলাই আহিছে, উদাত্ত কণ্ঠৰে ভাষণ দিয়ে, ভুৱন বেগুক ভোট দিব লাগে, সেই ধৰণৰ এটা প্ৰসংগ আছে। গতিকে কেৱল ভুৱন বেগুৱে সিমান দূৰ যোগ্য নে আৰু যোগ্য ব্যক্তি আছে? আচ্ছা, আপোনাৰ কথা এটা আছে, সত্যতাটো যদি উপস্থাপন কৰিব গ'লে এটা ফটো আছে, এই জল আছে পানী নাই। এই যে জোনাই সমজিলাৰ পৰা প্ৰায় 1.2 মিটাৰ ইমান যে মৌমৰা গাঁওখনত এটা গিৰে মৌমৰা, তাত মানে পানী নাই। এতিয়া মানে তাত নদী নালো নাই, একো নাই, এই নদীৰ পৰা পানী খাই আছে। এই জলটো এটা উদাহৰণ। ঠিক তেনেকুৱাকৈ এই যে এছডি চিভিলৰ সন্মুখত এই যিটো ৰাস্তা এই গাঁও এখনলৈ যায়, তাতো আজি কেইবাবছৰো হ'ল পকাৰ নহয়, একো বোকা হয় মানে। আৰু আছে ৰাস্তাৰ কথাহে ক'ব লাগিব। এই যে বাহিৰজনৰ পৰা আপোনাৰ তিনি মাইল ঘাটলৈকে আজি তেওঁলোকে ফেষ্টিভেল পাতি খুব ধুনীয়া ৰাস্তা আছিল। কিবা দেখাবলৈ যাওঁতে সেইটো কিন্তু কি JCB নে ZBC এইবোৰ লগাই তেওঁলোক খান্দি মেলি এটা পূৰা বেয়া কৰি থৈ দিছে মানে। তাৰপিছত ভাল নকৰিলে, এতিয়াও আছে, জৰাজীৰ্ণ হৈ আছে মানে, তেনেধৰণৰ মানে। আৰু শিক্ষাৰ কথাটো নকৈ স্কুলবোৰ সেইটো থান বান কৰি শিক্ষকবোৰৰ কৰি থৈ দিছে মানে, এনেকুৱাকৈ। ঠিক আছে, আপুনি ক'ব বিচাৰিছিল সমষ্টি গৈছেনে যোৱা নাই আপোনালোক? ৰাইজৰ মাজলৈ গৈছেনে যোৱা নাই তেতিয়াহ'লে ৰাজু মেধকৰ হৈ? ৰাজু মেধকৰ হৈ পিনে সমষ্টি আমি যথেষ্ট মানে পৰিমাণে গৈ আছোঁ। মানে প্ৰায় 90% ৰাজু মেধকৰ পক্ষত আছে, এইটো নিশ্চিত, কোনো চিন্তা কৰিবলগীয়া নাই। আৰু এটা ৰণাংগনৰ দৃষ্টিভংগীত মানে পালৰ পৰা জোনাই সমজিলাখন তাৰমানে লোককেন্দ্ৰিক হ'ব লাগিব, বুজিছে নাই? তাৰ পাছত বান নিয়ন্ত্ৰণ, চাকৰি সৃষ্টি, শিক্ষা, উন্নয়ন আমাৰ অধিকাৰ। আৰু জোনাই সমজিলাখন উন্নয়ন মানে অসমৰ উন্নয়ন বুলি মই ভাবি এইখিনিকে কৈ মোৰ মানে বক্তব্যখিনি সামৰণি মাৰি লৈছোঁ। ঠিক আছে, ধন্যবাদ। আপুনি ক'ব বিচাৰিছিল? মই সেই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ, ভুৱন বেগুৰ কথা ক'লে যিহেতু জোনাইৰ বিধায়ক, বহুতে ক'ব বিচাৰে যে এগৰাকী শক্তিশালী জনগোষ্ঠীয় নেতা, মিচিং জনগোষ্ঠীৰ শক্তিশালী নেতা। কেৱল ভুৱন বেগুৰে সেই দক্ষতাটোতো আছে নে যিগৰাকী আপোনালোকৰ প্ৰাৰ্থী ৰাজু মেধক, তেখেতৰ সেই দক্ষতাটো আছে? মই জয়জৰে কওঁ, ভুৱন পেগু আজি 15 বছৰ দিন ভুৱন পেগু। কথাষাৰ ক'বলৈ গ'লে বৰ সহজ, কিন্তু কৰ্মত তেখেতৰ যিখিনি হ'ব লাগে, আজি 15 বছৰ দিনে এই সমষ্টিটো যেনেধৰণে উন্নয়ন কৰিব লাগিছিলে সেই সমষ্টিটো উন্নয়ন নাই। মই এটা কথা ক'বলৈ বিচাৰিছোঁ, মই চিমেণ্ট নদীৰ পৰিয়া হিচাপে, ৰংপিয়া গাঁৱৰ এজন ব্যক্তি হিচাপে, মই এজন পাব্লিক লিডাৰ হিচাপে মই ক'ব বিচাৰিছোঁ, যি সময়ত 2008 চনৰ পৰা 2012 চনত যি সময়ত চিমেণ্ট নদীয়ে ৰংপিয়া গাঁওখন গোটেই গ্ৰাস কৰিলে, গোটেই গৰাখহনীয়া কৰি চিমেণ্ট চাপৰি পঞ্চায়ত ৰংপিয়া গাঁৱত পৰি থাকে, চংকং পঞ্চায়ত, মিছামৰা পঞ্চায়ত, যি সময়ত চিমেণ্ট নদীয়ে গ্ৰাস কৰি গোটেই ধ্বংস কৰি দিলে খেতি পথাৰকে। আৰু তেতিয়া এদিন ভুৱন পেগুক দেখা নাপালোঁ যে আজি তাৰিখলৈকে ৰংপিয়া গাঁৱত ভুৱন পেগুক স্পষ্টভাৱে আমি দেখি পোৱা নাই। স্পষ্ট কথা কৈছোঁ দেই ৰাইজ। গতিকে চাওক, আমাৰ আৱেগ আছে। মই সম্পূৰ্ণ ডিপাৰ্টমেণ্টৰ লগত END ডিপাৰ্টমেণ্টৰ লগত জড়িত থাকি সম্পূৰ্ণ একদম সাহসেৰে নদী চেনেল কাটিং কটোৱাই কিবা কৰি গোটেইখিনি কাম কৰোঁ, কিন্তু ভুৱন পেগুক মই এদিন দেখি নাপালোঁ, আজি তাৰিখলৈকে দেখি পালোঁ। বহুত ডিপাৰ্টমেণ্টে মোক ইঞ্জিনিয়াৰ অফিচাৰবিলাকে দেখি পায়, কিন্তু আজি তাৰিখলৈকে মই ভুৱন পেগুক দেখি নাপালোঁ। হয়, সেই টাইমত প্ৰধান বৰুৱা আছিলে, কিন্তু প্ৰধান বৰুৱাই কাম কৰিছিলে, তেখেত কিন্তু কোনো দলত নাছিলে। তাৰ আগত তেখেতে কংগ্ৰেছ দলত আছিলে, সেইটো হয়, কিন্তু তেখেত পিছত সম্পূৰ্ণ একো দলত নাই, তেখেতে কিন্তু কাম এখিনি কৰিছে, সেইটো আমি নথৈ আনন্দিত। কিন্তু ভুৱন পেগুৱে কৰা নাই। আৰু ভুৱন পেগুৱে যিখিনি এতিয়া কৰিব লাগে, এতিয়া কি হৈছে, আমাৰ ইয়াত যিখিনি জোনাই সমষ্টিত যিখিনি আমি জাতি ভাই মিলিজুলি আছোঁ, এইখিনিৰ ভিতৰত এটা মহা ৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে, যিখন ৰণ নেকি মই আপোনাক দেখিলে মই মৰিয়াই মাৰিম, আৰু তেখেতক দেখিলে তেখেতে মোক মৰিয়াই মাৰিব, এনেকুৱা এখন ৰণ দেখিছোঁ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, মই এই বিজেপি চৰকাৰখনৰ বিষয়ে কৰিবলৈ বিচাৰিছোঁ। চৰকাৰখনে কি কৰিছে, জাতি মাটি ভেটি কথা চিন্তা কৰি কথাখিনি কৈ মানুহক আঁচনি টোপ দেখুৱাই মানুহক ঠগি তেখেতলোকে কি কৰিছে, অসমখন শেষ কৰিছে। এতিয়া কি কৰিছে, কথা এটা ক'বলৈ গ'লে পোনপটীয়াকৈ সঁচাকৈ ক'বলৈ গ'লে অসমত কি কৰিছে, এতিয়া আকৌ বোলে 6খন আসন লাগে হেনো বিহাৰীক। আমি দিম নেকি? আমাৰ অসমত তেজ আছে, আমাৰ অসমত
গোটেই জনগোষ্ঠী থলুৱা খিলঞ্জীয়া জনগোষ্ঠী আছে। আমাৰ ইয়াত নিজৰ আসন নাই, আকৌ আমি লোকক আসন দিম। এসময়ত গৈ আমাৰ মাথাত উঠিব, আকৌ মাথাত নাচিব। আজি কাৰ্বিত কি হৈ গ'ল? কাৰ্বি গো বেক। গতিকে এনেকুৱা ধৰণৰ এনেকুৱা এখন চৰকাৰ নাই, যিখন চৰকাৰক আমাক দৰকাৰ নাই। আঁচনি দি মানুহক কি কৰিছে, কিন্তু যিখিনি আঁচনি দিছে মানুহে বুজি পোৱা নাই। সেইখিনি কিন্তু নিজৰ টকা, কাৰো টকা নহয়, কাৰো বাপেকৰ হৈ টকা দিয়া নাই। স্পষ্ট কথা। আঁচনি ল'ব লাগে, ভোট আপোনালোকক দিব লাগে। হয়, এইটো আঁচনি দিছে, কিন্তু ৰাইজে আশা কৰিছে, বুজি পোৱা নাই। সৰ্বসাধাৰণতে লাহে লাহে বুজাই দিলে আমাৰ গাঁৱৰ ৰাইজে যেতিয়া জনজাগৰণে বুজাওক, কংগ্ৰেছে বুজাওক। এইবাৰ টাটা বাই বাই, গো বেক, বিজেপি গো বেক, আৰু ভুৱন পেগু গো বেক। জনজাগৰণেৰে কি ধৰণৰ জনজাগৰণ সৃষ্টি কৰিব বিচাৰিছে আপোনালোকে? কেনেকৈ হ'ব, কেতিয়া হ'ব? আমি এইবাৰ জনাই সমষ্টিয়ে জনজাগৰণ, জনগণক জাগৰণ কৰা বিচাৰিছোঁ। অন্যায়ৰ বিৰুদ্ধে, শোষণৰ বিৰুদ্ধে, অত্যাচাৰৰ বিৰুদ্ধে, লুণ্ঠনৰ বিৰুদ্ধে। সেইটোৰ কাৰণে ৰাইজক আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি সকলো জনাইবাসী ৰাইজক জাগৰণ হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা কি, এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ। আজি বিজেপি চৰকাৰে আমাৰ পৰা যিখিনি চাবোনৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি মাটিলৈকে সিহঁতে ঋণ লৈ মেলি জনগণৰ হাতত বোঝাটো ঠেলি দিছে। এতিয়া এবিঘা মাটিত যদি 40,000 টকা যদি টেক্স দিব লগা হয়, তাৰ মানে কি, সেইটো সিহঁতে চৰকাৰে ঋণী হৈ গৈছে, জনগণে ভৰিব লগা হৈছে। তাৰ কাৰণে এইবাৰ অসম চৰকাৰ, বিজেপি চৰকাৰক জনগণে, ৰাইজে বিদায় দিব লাগে। সেইটোৱে মোৰ ৰাইজক আহ্বান। গতিকে নিজৰ বিধায়কগৰাকীৰ হৈ বা সম্ভাৱ্য বিধায়কগৰাকীৰ হৈ আপোনালোকে কি ধৰণে বুজাব, কিয় ৰাজু মেধকক ভোট দিব লাগে তেতিয়াহ'লে? নাই, আমাৰ এটাই কথা কি, ৰাজু মেধক অলপ আগতে আমাৰ মজিয়াৰ পৰা কৈ গৈছে যে সাধাৰণ জনগণৰ টেলাৰৰ পৰা আৰম্ভ কৰি, ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি, দিন হাজিৰা কৰা মানুহৰ পৰা আৰম্ভ কৰি আজি তাৰিখত সেই মানুহবিলাকৰ কাৰণে ভুৱন পেগুৱে চিন্তা চৰ্চা কৰা নাই, সেই মানুহবিলাকৰ কাৰণে কাম কৰা নাই। তাৰ কাৰণে আমি তেখেতক বিদায় দিবৰ কাৰণে আমি সাজু আছোঁ। মিচিং জনগোষ্ঠীৰ লিডাৰ হিচাপে বা নেতা হিচাপে যি ধৰণে ভুৱন পেগুক কয়, তেনেকেই ৰাজু মেধককো কোৱা হ'বনে নহয়? মিচিং জনগোষ্ঠীক কি ধৰণে নেতৃত্ব দিব? আমিতো আশা কৰিব পৰা নাই। ভুৱন পেগুক এতিয়া মিচিং জাতিক যে নেতৃত্ব দিব, সেইটো সম্পূৰ্ণৰূপে আমি আশাবাদ দিলোঁ। কিন্তু ৰাজু মেধকে পাৰিব? আশা আছেনে ৰাজু মেধক সেই ধৰণৰ এজন নেতা হ'ব পাৰিব, যি ধৰণে অসমৰ ৰাজনীতিক ভুৱন পেগুক কয় যে মিচিং জনগোষ্ঠীক নেতৃত্ব দিব পৰা এজন ডেকা বিধায়ক? নিশ্চয় আছে, কাৰণ ৰাজু মেধে যেতিয়া ভুৱন পেগু যেতিয়া MLA আছে, গোটেই পলিচিটো তেওঁ কৰিছিলে, ৰাজু মেধকে কৰিছিলে। আৰু তেওঁ জনাই জোনকাৰেঙত 36 জোনকাৰেঙত বানেকাবাঙত তেওঁ নেতৃত্ব লৈ পেলাই গোটেই মিচিং, অল আছাম মিচিঙত 13 কমিটি, মানে বিভাগ মানে ধৰক মৰালী হওক বা শিক্ষা ডিপাৰ্টমেণ্ট হওক, স্বাস্থ্য ডিপাৰ্টমেণ্ট, এনেকুৱা 13টা কমিটি, 13 কমিটি গোটেই অকল আছামত গঠন কৰিছিলে। আৰু এতিয়াও সংবিধান বহুত বনোৱা আছে ইয়াৰ। যদি তেওঁ জিকে তেখেতে বহুত বস্তু চেঞ্জ কৰিব আৰু আদৰকৈ এটা গাঁও বনাবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। এই কমিটিটো আমাৰ লগত কি আছে যে টিম 13, এই টিম 13 যোগেদি গোটেই চফা স্বাস্থ্যৰ পৰা ধৰি, শিক্ষাৰ পৰা ধৰি, চাফ চিকুণৰ গোটেই এই কমিটিটো, মৃৰংঘৰৰ পৰা ধৰি গোটেই কমিটি এটা গঠন কৰিছে। এইকাৰণে আমি ভাবিছোঁ ৰাজু মেধক বলিষ্ঠ নেতা, তেখেতে সম্পূৰ্ণ জানে। আৰু জিকাটো কাটাং, এইকাৰণে এইবাৰ ভয় খাইছে, এইকাৰণে কোনো কালি হৈ আছে, গোটেই কালি হৈ আছে বুলি কৈছে। ঠিক আছে, আহিম। বাইদেউ, কেনেকুৱা খবৰ? খবৰ ভালে। খবৰ ভালে। সাজু হৈছেনে ইলেকশ্যনৰ কাৰণে? আমি জনজাগৰণ অসমে জোনাই সমষ্টিৰ, আমি অসমৰ কথা নকওঁ, জোনাই সমষ্টিক আমি জনতাক জগাবৰ কাৰণে জনজাগৰণ গঠন কৰা হৈছে। সেই মৰ্মে আমি প্ৰতিটো কোণত পঞ্চায়তে আমি জনজাগৰণ অসমে ৰাইজক জগাবলৈ আমি চেষ্টা কৰি আছোঁ, আৰু জাগিছেও ৰাইজে। এইবাৰ ভুৱন পেগুক বিদায় দিয়াৰ পক্ষত ৰাইজে আছে। গতিকে আমি বিজেপি চৰকাৰক আমি প্ৰত্যাখ্যান কৰিব। কৈছে যে ভয় দেখুৱাব পাৰে, লাঠি টাঙন লগাব। ভয় নকৰে। এইবাৰ জাগৰণে ভয় নকৰে। কংগ্ৰেছ আমি মিলিছোঁ, এতিয়া গোটেই আমি মিত্ৰতা, একেলগে যাম। সিহঁতে যেনেকা কৰে আমি তেনেকা যুদ্ধ। গাড়ী যদি ভাঙি দিয়ে আপোনালোকে ভাঙিব? আমিও ভাঙিম এইবাৰ। ঠিক আছে, আৰু কিছু আছে যুৱক, আমি কথা পাতিছোঁ। কেনেকুৱা, কি আশা কৰে জোনাই সমষ্টিৰ পৰা? আশাটো আমি 100% আমি ৰাজু মেধকে ভোট দিম, কাৰণ আমি 15টা বছৰ চালোঁ। কাৰণ উন্নয়ন ৰাস্তা ঘাটে উন্নয়ন নহয়, আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক, ৰাস্তা ঘাটৰ ক্ষেত্ৰত হওক, আজি ক'বলৈ গ'লে আপোনাৰ 100%ৰ 0% উন্নয়ন হোৱা নাই। কাৰণ তেওঁলোকে অকল নিজৰ সম্পত্তিৰ কাৰণে বা নিজৰ লুণ্ঠনৰ কাৰণে ৰাজনীতি কৰি আছে।
কাৰণ জনগণে আজিলৈকে নিজৰ মানে প্ৰাপ্যখিনি পোৱা নাই। যুৱ প্ৰজন্মৰ ইয়াতে চাকৰি বাকৰিৰ লগতে আৰ্থিকভাৱে স্বচ্ছল হৈছেনে? কিবা ব্যৱসায় বাণিজ্য কৰিব পাৰিছেনে? নাই, আজিলৈকে একোৱে কৰিব পৰা নাই। কাৰণ এটা বাণিজ্য এটা কৰিবলৈ হ'লে টেক্স দিবলগীয়া হৈ যায়। টেক্স দিবলৈ সমষ্টিৰ যুৱক হিচাপে কি কয়, উন্নতি হৈছেনে হোৱা নাই? উন্নতিটো দেখি পোৱা নাই ছাৰ। উন্নতি নাই দেখা। উন্নতিটো হোৱা নাই আৰু স্বাস্থ্য ক্ষেত্ৰতো একো উন্নতি হোৱা নাই মানে। ভাল চিকিৎসালয় নাই বুলি কৈছে। ঠিক আছে, কংগ্ৰেছ যথেষ্ট উৎসাহী ৰাজু মেধকক লৈ। ইতিমধ্যে যিহেতু ঘোষণা কৰা হৈ গৈছিল, আৰু যুৱক আছিলে, আপুনি ক'ব বিচাৰিছে ন? ক'ব, মই এখেতৰ ওচৰলৈকে আহিছোঁ। কোনটো সংগঠনক? আমি এতিয়া বৰ্তমান সংগঠনৰ নাই, এজন আমি কৰ্মচাৰী হিচাপত আছে আৰু। এগৰাকী যুৱ ভোটাৰ এই সমষ্টিতে ভোট দিয়ে, জোনাই সমষ্টি। হয় হয়, জোনাই সমষ্টি। জোনাই সমষ্টিত কি দেখা পালে বিগত সময়ছোৱাৰ কাম কাজ? ভুৱন পেগুৰ কাম কাজক লৈ সন্তুষ্ট হয়নে নহয়? এতিয়া চাওক, আপোনাৰ যিমানখিনি কুৱেশ্যনৰ এনচাৰ মই এইটো দিব নোৱাৰিম, গতিকে মই এইটো ক'ম, এতিয়া মই এজন ভাৰতীয় নাগৰিক হিচাপে, যি নিজৰ সমষ্টিৰ মোৰ এজন ভোটাৰ হিচাপে আজি মই আহি পিনি দেখিব পাইছোঁ যে বিজেপি পাৰ্টীৰ দলৰ বাকী যিমান মানুহেই নাই। সেইকাৰণে ভাবি লওক, আমি এটা সময়ত আমি ৰাজু মেধক ছাৰকে জিকাই দিম বুলি ভাবিছোঁ আৰু। আপুনি সাধাৰণ নাগৰিক হিচাপে ৰাজু মেধকক জিকাই দিম বুলি ভাবিলে? হয় হয় হয়, আমি এতিয়ালৈকে ৰাজনীতিত যোগদান হোৱা নাই, নিশ্চয় হ'ব কেইদিনমান পিছত আপোনালোকে গম পাব। থেংক ইউ। ঠিক আছে, গতিকে ভোটাৰ আহিছে, ভোটাৰ ওলাই আহিছে। যিহেতু বিৰোধীৰ ইয়াতে উপস্থিতি আছে আৰু বিৰোধীয়ে কৈ গৈছিল, আপুনি কৈছিলে যে সমষ্টিয়ে ঘূৰিছে, আজি সাহসীয় পক্ষ নাই। আমি পুনৰবাৰ কৈছোঁ, আমি অৱশ্যে নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকৰ উপস্থিতিটো নাই। এতিয়া সময় যথেষ্ট কম আছে নিৰ্বাচনৰ বাবে। কি ষ্ট্ৰেটেজি আপোনালোকে কি ধৰণে ৰাইজৰ মাজত সোমাইছে? আমি ৰাইজৰ মাজত আমি ঘৰে ঘৰে গৈছোঁ আৰু ৰাইজক আমি উৎসাহ দিছোঁ। এই 1250 টকাৰ লগত আমি মাইকী মানুহসকলক কৈছোঁ যে কচু শাক কিনি খাবি, 1250 টকা লৈ থাকিবি। কথা আছে, কালে পইচাও লাগিব, ঘৰো চলিব লাগিব। কিন্তু এটা কথা ঠিক, মই আজি তাৰিখত কি হৈ আছোঁ মই নাজানো, কিন্তু এইটো কথা নহয় যে ভৱিষ্যত দিনত আমাৰ ভৱিষ্যত মোৰ প্ৰজন্ম, মোৰ ছোৱালীজনী, মোৰ ল'ৰাটো আহিবলগীয়া দিনক আজি বেঞ্জামিন নেতাহু যিজন যে ইৰাণৰ যিজন মৰিলে, তাৰ কাৰণে আমি ইয়াৰ পৰা তেওঁ প্ৰতিবাদ খামানিক ইয়াৰ পৰা আমি হেৰি কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ আপোনালোকৰ লাইভৰ যোগেদি। আৰু এই যে মোদীয়ে যে এতিয়ালৈকে নচলে, আৰু জুবিনদাৰ ন্যায়টো মোক প্ৰথম লাগে, মোক নহয় আমাক লাগে। জয় জুবিন দা, জয় জুবিন দা। ঠিক আছে বাৰু, কওক মহিলাসকলক কি ধৰণে আপোনালোকে সজাগ কৰিছে? মহিলাসকল জানে, কাৰণ আজি মহিলাসকল সম্পূৰ্ণ মানে নিজকে ক'ব পাৰে, এই আজি 1200 টকীয়া বা উদ্যমিতা আঁচনি যিবিলাক পইচা দিছে, এইটো আমাৰ পৰা কালেকশ্যন কৰা যিটো পইচা সেইটোৰ পৰাহে দিছে বুলি পিনি জানে। সেইকাৰণে তেওঁলোকে ল'ব, কিন্তু ভোট নিদিয়ে, এইটো কথা। আৰু আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, ভুৱন পেগু, আপুনি 80 নং জোনাই বিধানসভাত যদি জুবিন গাৰ্গৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যদি এইবাৰ যদি ন্যায় দিব নোৱাৰে, তেতিয়াহ'লে ইয়াত ভোট নাপায়। আৰু এটা কথা, আপোনাৰ মিচিংসকলক 6 শিডিউল দিম বুলি পিনি আজি 15টা বছৰ তেওঁ ঠগি মেলি পিনি আছিলে। গতিকে এইটো আজি ৰাইজে সজাগ হৈছে, ৰাইজ সজাগ হৈ আছে। গতিকে এইবাৰ ভুৱন পেগু বাই বাই, ভুৱন পেগু বাই বাই, ভুৱন পেগু বাই বাই। জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, জিন্দাবাদ। মই এটা কথা ক'ব বিচাৰিছোঁ, জোনাই নিৰ্বাচনী কাৰ্যালয়টো কোন দিশে নিলে, এইটো আমাক আসনাধিষ্ঠ চৰকাৰৰ পৰা আমি এইখিনি উত্তৰ বিচাৰিছোঁ। এখন মই এইটোৱে ক'ব বিচাৰিছোঁ। ঠিক আছে, সময় কম আছে। সংগঠন এবাৰ ভুৱন পেগু 0 কেনেকৈ? ডাইৰেক্ট 0, বিগ 0 আৰু এইটো ই হাৰি গ'ল। আৰু এতিয়া বিদায় দিলে ডাইৰেক্ট আমি পাৰ্টি খাব পাৰে। এতিয়া কৈ আছে যে ভয় দেখুৱাব পাৰে, আক্ৰমণ কৰিব পাৰে। তেতিয়া আক্ৰমণটো আমি ভয় খাই দেখা নাই এতিয়া বৰ্তমানলৈকে। ৰাইজে এতিয়া সজাগ হৈ আছে, ৰাইজে যদি আক্ৰমণ কৰি আমিও আক্ৰমণ কৰিম। সিহঁতে আমাৰ গাড়ী ভাঙে, সিহঁতৰো গাড়ী আমি ভাঙিম, সিহঁতে আমাৰ মানুহ মাৰে, সিহঁতৰো মানুহ আমি মাৰিম। আমি সজাগ হৈছোঁ, আমি সজাগ হৈ ৰাজু মেধকক এইবাৰ জয়যুক্ত কৰাম। এই জনাই সমষ্টিত ভুৱন পেগু গো বেক, ৰাজু মেধক জিন্দাবাদ। মানে হিংসাটো নহওক, আমি তাকে কামনা কৰিম। প্ৰশাসনে সেই সময়ত হিংসা প্ৰতিৰোধ কৰে নে নকৰে? নাই, প্ৰশাসনকো সিহঁতে মানে একদম নিজৰ পকেটত ৰাখে। কাম কৰি আছে যে আসনাধিষ্ঠৰ পক্ষত প্ৰশাসন আছে। আমাৰ তাৰমানে যিহেতু নেকি চৰকাৰ নাই, চৰকাৰৰ মানে নোহোৱা পক্ষত নাই, আসনাধিষ্ঠৰ পক্ষতে চৰকাৰখন আছে।
আৰু প্ৰশাসনো আছে আসনাৰ স্তৰ পকতে আছে মানে এই প্ৰশাসনখন। গতিকে সংঘৰ্ষ হ'লে আপোনালোকক নিৰাপত্তা নিদিয়ে? নিৰাপত্তা নিদিয়ে। মই নিজকে মোকো বহুত ভাবুকি মই ZPM খেলিছিলোঁ, মোকো বহুত টানা লৈ গৈছিলে। আপোনাক থানাত নিছে? থানাত নিছে, আপুনি উইথড্ৰ কৰিব না, আপুনি থানাত যাব। মই কৈছোঁ থানাত যাম, কিন্তু মই উইথড্ৰ নকৰোঁ। মই নিজে ZPM খেলা হয়। আচ্ছা, খেলিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে থানাত লৈ গৈছে নেকি? নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে থানাত লৈ গৈছে? প্ৰতিদিনে মানে মোক কৈছে আৰু যদি আপুনি খেলে তেনেহ'লে আপোনাক কিবা কৰিম, মানে আপোনাক জেলত তৰাম বুলি। মই জেলত যাম, কিন্তু উইথড্ৰ নকৰোঁ। মোক টকা পইচাও দিম বুলি কৈছিল, মই কিন্তু পইচা লওঁ। মই সাধাৰণ মানুহ, আৰু এটা কথা, আমাৰ শিক্ষা জগতৰ, আমাৰ শিক্ষাগুৰুসকলক, আমাৰ যিসকলৰ শিক্ষা কৰ্মচাৰীসকল, চৰকাৰী কৰ্মচাৰীসকল বহুত দুখত আছে। যিকোনো কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰীসকল তেখেতে সম্পূৰ্ণ শাস্তি দিছে। আৰু লগতে এইটো হৈছে, আমি অলপ আগতে আমাৰ ডাঙৰীয়া কৈছিলে, আমি গণতান্ত্ৰিকভাৱে কৰিম, আমি শান্তিপূৰ্ণভাৱে কৰিম। ইয়াত আমি বিশৃংখলা নকৰোঁ, মাৰপিটৰ কাম নকৰোঁ। আমি গণতান্ত্ৰিকভাৱে মহাত্মা গান্ধী আদৰ্শত আমি ৰাজনীতি কৰিম, আমি মাৰপিট নকৰোঁ। গতিকে ভয় ভাবো কি মাৰপিটৰ ৰাজনীতিত আপোনালোক নাই? আমি গণতান্ত্ৰিকভাৱে কৰিম, গণতান্ত্ৰিকভাৱে কৰিম। কওক, আপুনি ভোটাৰ নেকি? সাধাৰণ ভোটাৰ? মই এজন ভোটাৰ হয়। মোৰ গাঁও চিমেণ্ট চাপৰি হেনচুৱা গাঁও। মই ভুৱন পেগুৰ বিষয়ে মই কিছুমান বহুত মানে মোৰ ক'বলগীয়া আছে। তেখেতে কেনেকুৱা মানুহ হয়, মানে আমি তেখেতক ভোট দিবলগীয়া কোনো আমাৰ গ্ৰহণযোগ্য নহয়। তেখেতে কি কৰে, আমাৰ এই অঞ্চলত এই বহাগ বিহুৰ সময়ত যোৱা বছৰ তেখেতক আমি নিমন্ত্ৰণ দিছিলোঁ চিমেণ্ট চাপৰি আটকপুৰ সমন্বয় নামঘৰত। তাত এখন বিহু সন্মিলন পতা হৈছিলে। তাত মাজতে তেখেতে কি কৰিলে, তেখেতে নাহিলে তালৈ, কিন্তু তেখেতৰ পৰা মানে পইচাটো কালেকশ্যনটো বিচাৰে, কালেকশ্যনটো তেওঁ নিদিয়ে, পিছত দিম বুলি কয়, আহিম বুলি কথা দিয়ে, নাহে। আৰু আমাৰ চিমেণ্ট চাপৰি হেনচুৱা গাঁৱত যুৱ সংঘৰ খেলপথাৰত এখন বিহু হাত বিহু পতা হৈছিলে। তাতো তেওঁ আহিম বুলি কথা দিছিলে, আৰু তেখেতলোকৰ দলৰ যিসকল কৰ্মচাৰী তেখেতলোকে পাতিছিলে বিহুখন। কিন্তু বিহুখন আমি আচলতে হেনচুৱা গাঁৱৰ হৈ পিনি আমি পাতোঁ, সকলো ৰাইজে মিলি পিনি। কিন্তু তাৰ যিসকল দলৰ মানুহ আছে তেখেতলোকে কি কৰে, আমাৰ ৰাজু মেডেকক বেলেগ এখন ঘোঁৰাৰ মানে বিহুৰ পোষ্টাৰ বনাই পিনি তেখেতক মানে কিছুমান টকা ডিমাণ্ড কৰে, আৰু তেখেতক ডিমাণ্ড কৰি পিনি তেখেতক নেমাতে, ইয়ালৈ নিমন্ত্ৰণ নজনায়। আৰু ভুৱন পেগুক নিমন্ত্ৰণ জনায়, কিন্তু তেখেতক যিখিনি টকা দিম বুলি মানে তেখেতৰ পৰা মানে পাম বুলি তেখেতলোকে আশা কৰি থাকে, সেইখিনিও তেওঁলোকে নাপায়। আৰু বিহু মঞ্চতো তেওঁলোকে মানে কি বিহুক সন্মান নকৰে, সেইটো কথা সন্মান নকৰে তেওঁ। সেয়েতো আমি এনেকুৱা এজন নেতাক আমাৰ কোনো প্ৰয়োজন নাই, আমি তেখেতক ভোট দিবলৈ নিবিচাৰোঁ। এইবাৰ তেখেতক আমি পৰাজয় কৰিম বুলি আমি সকলোৱে যুঁজি পৰি লাগিছোঁ। সেইকাৰণে আমি ৰাজু মেডেকক আমি এইবাৰ জিকাম বুলি সকলোৱে একদম পূৰা জয়যুক্ত পূৰা হেৰি লাগি আছোঁ আমি। হয়, আপুনি পাৰ্টিত আছেনে? আপুনি কোনো পাৰ্টিত নাই? মই পাৰ্টিত আছোঁ। মই ভুৱন পেগুৰ আপোনাৰ ৰাজু মেডেকৰ চিমেণ্ট চাপৰি আঞ্চলিক ছেক্ৰেটৰী কৰি আছোঁ। এইবাৰ বিজয় কৰাব আপোনালোকে। শেষৰটো মন্তব্য এটা কৰিব বিচাৰিছে, দুটা মন্তব্য আছে, আমি একেলগে লৈ ল'ম, তেখেতে ক'ব, তাৰপিছত আমি এইফালে। মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ পৰ্ধাত ৰাজু মেডেকৰ এগেইনষ্টত মানুহে লোৱা বিচৰা নাই, যিহেতুকে ৰাজু মেডেকক ছাপোৰ্ট কৰি আছে এতিয়া জনগণে, সেইটো এটা। আৰু 2 নম্বৰ কথাটো কি, আজিৰ তাৰিখত ইমান নিকৃষ্ট ৰাজনীতি কৰি আছে ভুৱন পেগুৱে, তাৰ কাৰণে আজি জনাই সমষ্টিৰ কৰ্মচাৰীয়ে পদত্যাগ দি জনজাগৰণত যোগদান কৰিবলৈ গৈ আছে। যোগদান চলি আছে নেকি আপোনালোকৰ? আমাৰ যোগদান চলি আছে। সেইটোৰ কাৰণে আৰু এটা কথা কৈছোঁ যে আজিৰ তাৰিখত কোনোবা যদি চব্জিৰ যদি বেপাৰ কৰে, তাতো ভুৱন পেগুৱে কমিশ্যন লগায়। কোনোবা যদি গৰুৰ বেপাৰ কৰি আছে, তাতো কমিশ্যন লগায়। সেইটোৰ কাৰণে অতিষ্ঠ হৈছে, গাহৰি বেপাৰী অতিষ্ঠ হৈছে, কুকুৰা বেপাৰী অতিষ্ঠ হৈছে। সেইটোৰ কাৰণে এইবাৰ ভুৱন পেগুক জনাই সমষ্টিয়ে বিদায় দিব বিচাৰিছে। ঠিক আছে, কওক। শেষৰটো মন্তব্য মই এইটোৱে ক'ম, গোটেইকেইটা ৰাজনৈতিক দললৈ আমাৰ ছাত্ৰমুক্তি সংগ্ৰাম কমিটিৰ তৰফৰ পৰা এটা অনুৰোধ থাকিব। মই ইয়াত বহুতেই শুনিলোঁ কথাখিনি শুনি মই এটাই অনুভৱ কৰিলোঁ, ইয়াত বিজেপিয়ে হওক কংগ্ৰেছেই হওক কোনো যাতে হিংসাত্মকমূলকভাৱে আক্ৰোশকৈ লাগিব নালাগে। আমি মানুহ হিচাপে, আমাৰ ভোটাৰ হিচাপে আমি ভোটদান কৰিব লাগে। কোনো মাৰপিটৰ তেনেকুৱা ধৰণৰ যাতে কথাবিলাক নকয়, তাৰ বাবে আপোনালোকলৈ অনুৰোধ থাকিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হওক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত
নিৰ্বাচনত যাতে এই ৰিগিঙৰ দৰে যিবোৰ অভিযোগ বা শংকা কৰা হৈছে সেয়া যাতে নহওক তাৰ ওপৰত নিৰ্বাচন আয়োগে কঠোৰ দৃষ্টি ৰখাটো প্ৰয়োজন আছে। স্পৰ্শকাতৰ সমষ্টি হৈছে জোনাই সমষ্টি। অভিযোগ আছে বিৰোধীৰ যে এতিয়াৰ পৰা ভয় ভাবুকি বা ৰিগিঙৰ বাবে এটা আশংকা কৰিছে তেওঁলোকে, সেই আশংকাৰ পৰা যাতে মুক্ত হওক। সমষ্টিটো গুৰুত্বপূৰ্ণ। ভুৱন পেগু বনাম এইবাৰ ৰাজু মেধকক দেখিবলৈ পোৱা গৈছে। গতিকে লক্ষণীয় হ'ব এইবাৰ এই সমষ্টিটোত কিমান প্ৰত্যাহ্বানমূলক হয় নিৰ্বাচন। বেটল অফ 26 ৰণাংগনৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।